আৰু এয়াই সুখ আৰু সিও মনটো বেয়া কৰে মোৰো মনটো বেয়া লাগে বন্ধুসকল ৱেলকাম টু নিউ ব্লগ আশা কৰোঁ সকলো ভালে আছে তো বেকগ্ৰাউণ্ডটো দেখি আৰু পৰিৱেশটো দেখি গম পাইছেই যোৱাকালি আহিলোঁ নিতুহঁতৰ ঘৰলৈ আৰু আহি পাওঁতে ৰাতি কালি এনেকুৱা ভয়ংকৰ দেৰি হৈছে ৰেকৰ্ড মানে 9টা বাজিছে আমি ওলাইছোঁ ঘৰৰ পৰা প্ৰায় 3:30 ওলাইছোঁ ন কিন্তু আহি পাওঁতে পাওঁতে তেজপুৰৰ পৰা নগাঁও কালি 5 ঘণ্টাতকৈ বেছি লাগিছে 6 ঘণ্টা লাগিছে 5.5 ঘণ্টা লাগিছে বিহু বুলি অহাই হোৱা নাছিলে গতিকে বিহু বুলি আহিলোঁ আৰু তাইও আহিলে বিহু বুলি থাকিব কেইদিনমান তাই বাৰু থাকিব মই আজি তাইক থৈ পেলাই যাব লাগিব কাৰণ কালি মোৰ ডিউটি ক'ত যাব এতিয়া ক'ত মোক বজাৰলৈ টানি আছে এতিয়া বজাৰ যায় বোলে আৰু আজি আকৌ এটা ছাৰপ্ৰাইজ ব'লা লাহে 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 আৰামছে লাহে লাহে অঁ বাই 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 একদম হাত অঁ একদম মন কেইবেলা নিচিনাই দিয়ক বাই বাই আপোনাৰ এইটো হাঁহি ফেমাছ হৈ গৈছে নে গম পাইছে নাই ফেমাছটো আপুনি কৃষ্ণ কৃষ্ণ আপুনি লাষ্টকীয়া হাঁহি এইটো বজাৰলৈ গৈ আছোঁ দলংঘাট বজাৰ আৰু বজাৰৰ পৰা বহুত মানুহে চিনি পায়েই মানে বহুত ভিডিঅ'ত কমেণ্ট কৰে এই বজাৰৰ পৰা মানে দলংঘাটৰ পৰা চাই আছোঁ বুলি আৰু বহুতে সোধে এই ঘৰত দলংঘাটত নেকি দলংঘাটত নহয় আচলতে দলংঘাট বজাৰৰ পৰা অকণমান মানে আহিব লাগে জেগাটো কওঁ নেকি দলংঘাট বজাৰ পাবহে নালাগে আমাৰ দেখালে ভালকৈ চিনি পাই যাব বাৰু আৰু এটা কথা কওঁ ইয়াৰে ৰাতিপুৱাৰ পৰিৱেশটো বহুত ভাল লাগে বিশেষকৈ মানে মানুহবোৰ যিটো মানে এয়া চাওঁ এই বৰ্তাজন আহি আছে ধুনীয়াকৈ কিবা এটা ভাল লাগে মানে সেইদিনাখন ইয়াতে দুটা লৈ আনিছে দেই গাড়ী চলাবৰ কাৰণে ইমান মুকলি ঠাইবোৰ আৰু চাফ চিকুণ সেই বস্তুটো ভাল লাগিছে বহুত চাফ চিকুণ হয় পাই গ'লো দলংঘাট বজাৰ আমি বেগ দাঙি দাঙি আহি আছোঁ দেই বেগটো শ্বেয়াৰ কৰি লৈছোঁ ইয়াতে ডাইলগ মাৰিছে কি হোমৰ গুৰিত আমি গোটেই জীৱনটো দুইটাই ভগাই ল'ম বুলি এই জীৱনটো ভগাই ল'ম বুলি নহয় জীৱনটো সুখ দুখ সেইটো সুখ দুখ জীৱনটোৰ গোটেই এটা পাৰ্ট হয় ন য়েছ গতিকে সেই বস্তুটো ভগাই ল'ম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ যে সেইটো ডাইলগ ভাল লাগিলে আৰু আজি বাৰ্গেনিং কৰা শুনা দেখাম দেই 25 টকাত বেচা নাই মোক দিয়ক খাই চাবা তাৰপিছত ক'বা কোমল কিমান দিয়া আৰু বেঙেনা কেনেকৈ বেঙেনা 40 টকা আমাৰ বজাৰ হৈ গ'ল পিঁয়াজৰ নলা ল'লোঁ তাৰপিছত বেঙেনা ইফালে পানীলাও তাৰপিছত এইফালে বিন আৰু এইফালে ওলকবি দাদা দৰদাম কৰিব পাৰিছে বাৰু কিমান বজাৰ কৰিছোঁ মই ভাবিছিলোঁ থক চক খাব মই চাই আছোঁ মই একো কোৱা নাই পাৰিছে বজাৰ কৰিব ইমান অকলে মোজাহে আহিছে হেৰি দাঙিছোঁ কত মোনা দাঙিছোঁ ফুপাই কি হ'ল ৰখাই দিলে যে গাড়ী চলোৱা এতিয়া তোমাৰ পাল চব ফিল্ডত লৈ আনিছে আকৌ অত্যাচাৰ কৰিবৰ কাৰণে বহি থাকিয়ে ভাল লাগে গাড়ীত চেফলি বহিছোঁ ভয়ো লাগে ভয় কিয় আকৌ নাই মই উঠি পোৱা নাই ন দিয়া জল্দি চলো যাব লাগে দেৰি ৰাইজ চাওক মোক চিটত বগাই দিলে আৰু মোৰতো আৰু ভয় লাগিছে দৰ্জাখন বন্ধ কৰা এয়া আমাৰ পাইলট বহিছে গাড়ীত তুমি বাওঁ ভৰি ইউজ নকৰিবা এইটো ষ্টাৰ্ট দেখা টিপি দিওঁ ব্ৰেকডাল দবোৱা ব্ৰেক কোনডাল সেইডাল ব্ৰেক ঐ গৈ আছে গাড়ী ৰাইজ চাওক মই গাড়ী চলাই আছোঁ এখন অট'মেটিক হয় দেই ৰাইজ এইখনত একোৱে প্ৰব্লেম নাই এখন স্কুটিৰ নিচিনা সেইকাৰণে ইমান দিগদাৰ পোৱা নাই বাৰু কিন্তু সেই মেনুৱেলখন হোৱাহেঁতেন ইমান দিগদাৰ হ'ল ইমান গাল মনত নাথাকে মোৰ 3ডাল চুইচ এতিয়া এইফালে নিম হা চাবা এইফালে দেখোঁ এইফালে নিম তাৰ মাজেদি লৈ মই পাৱাৰ নোৱাৰো চাবা তাৰ মাজেদি নিব লাগিব ইয়াৰ মাজেদি লৈ যাম লেফ্ট ছাইড এনেই চিধা চলাই থাকিলে লাভ নাই এই আগ প্ৰেছ কৰিব পাৰিব লাগিব তেতিয়াহে এনেইতো চবেই চলাব পাৰিব কেনেকুৱা লাগিল চলাই ভাল লাগিলে বেয়া লগা নাই আৰু মানে আজি একো ভয় লগা নাই আজি ছেকেণ্ড ডে'টো তো ফাৰ্ষ্ট ডে সেইদিনা ভয় লাগিছিলে প্ৰথমবাৰ মানে ষ্টেৰিংতে ধৰিছোঁ মানে ছাইডত একো দেখা নাপায় নিজৰ আন্দাজত গৈ থাকিব লাগে আজি একো ভয় লগা নাই এতিয়া যদি মই এইখন উঠাই দিওঁ দি পেলাই মই তোমাক যদি ৰাস্তাত দি দিওঁ চলাব পাৰিবানে ট্ৰাই কৰি চাব লাগিব ট্ৰাই কৰি চাম মানে কি হেৰি নহয় ইয়াত মানে মেইন প্ৰব্লেমটো কি হয় সেই ছাইডটো দেখা নাপাওঁ ন মই অকল এই ছাইডটো দেখা পাওঁ নাই এইটো আইডিয়া কৰিব অঁ লাগিব সেই ইয়াত মানে গাড়ীখন আইডিয়াত চলি থাকে ইমান একো টান নহয় যে ৰাইজ যদি গাড়ী শিকিম বুলি ভাবে শিকিব পাৰে কাৰণে অট'মেটিকখন সহজ বহুত বেছি সহজ স্কুটিৰ নিচিনা বগাই থাকিলে হ'ল স্কুটিখন যেনিবা হাতত ইয়াত যেনিবা ভৰিত লেফ্ট চাইডে কাটা অকণমান ষ্টেৰিং ঘূৰোৱা
ফাইনেলি পাৰিছে অলপ অলপ আমাৰ ঘৰলৈকে চলাই আহিব দিছোঁ এবাৰে সিংহ জয় কৰাৰ নিচিনা ফিল এটা হৈছে পাৰিবা কিয় নোৱাৰিবা দেউতা গেট খুলিছে গেট গাড়ী সোমাব ঐ নোৱাৰিবা দেউতা গাড়ী সোমাব নোৱাৰোঁ মই ঠেলিম পিছফালৰ পৰা এতিয়া তুমি ধুনীয়াকৈ লেফ্ট চাইডে লাহেকৈ ৰখাই দিয়া কি আছে জোৱাইকে গাড়ী চলাই আহিছে ফাইনেলি বিশ্ব জয় কৰি মই আহি গ'লো মই আপোনাৰ কওক চকাকেইটা ঘূৰাই নাই দেখোন চকা নুঘূৰাকৈ আনিছোঁ অনুভৱটো কেনেকুৱা কওক ভাল লাগিছে মোকে সুধিব লাগে বহুত ভাল লাগিছে কথা ভগৱান ঈশ্বৰ আল্লাহ যিখন এটাকো এৰা নাই চবকে মনত পেলাই লৈছোঁ তাৰপিছত এয়া গাঁৱৰ ভিতৰে আমি গৈ আছোঁ বৰদোৱালৈ বুলি কাৰণ মেইন ৰাস্তাৰে নগ'লেও ভয়ংকৰ ট্ৰেফিক আৰু কিন্তু গাঁৱৰ মাজেৰে গৈ বহুত ভাল লাগে যদিও অলপমান ধূলি বালি হয় কিন্তু এইবিলাক পৰিৱেশ উপভোগ কৰি গৈ থকাৰ মজাটোৱে মানে সুকীয়া এতিয়া আমি বৰদোৱা আহিলোঁ বৰদোৱা অহা প্লেন এটা বনি আছিলে আমি গোটেইবোৰ আহিলোঁ কিন্তু বৰদোৱাত আজি এনেকুৱা ভয়ংকৰ মানুহ আমাৰ মানে গাড়ী থ'বলৈ জেগা নাই গাড়ী কিমান লাইন আমাৰ বাইদেউ পূৰা সাজি কাচি একো সাজি কাচি অহা নাই দেই হেৰি বুলি নামঘৰ বুলি বৰদোৱালৈ আমি আহিম বুলি ভাবিয়ে আছিলোঁ আগৰ পৰাই বৰদোৱাত মানে কিছুমান স্মৃতি আছে বাৰু যাম মানে স্মৃতিটো বৰদোৱাতে আজি যাম ঠাইখিনি আমি ভগৱান আমি মানে ভগৱানৰ জেগাবিলাকতে আহিছিলোঁ কিন্তু ন আমি য'ত লগ পাইছিলোঁ বিয়াৰ আগত মানে ভগৱানৰ ঠাইখিনি যে আমি সদায় লগ পাওঁ প্ৰথম লগ পাইছিলোঁ ভগৱানৰ ওচৰতে মোক মানে মোৰ লগত অলপ সময় কথা পাতিব বিচৰা সময়খিনি কিন্তু বৰদোৱাই আছিল য়েছ পুখুৰীটোৰ পাৰত বহি ক্লিপখিনি এতিয়াও আছে ফাইনেলি বৰদোৱাত এণ্ট্ৰি কৰিলোঁ আৰু বহুত মানুহ আৰু কি ক'ম আৰু কিন্তু আজি মাঘী পূৰ্ণিমা নহয় সুধিলোঁ মাঘী পূৰ্ণিমা দেৰি আছে বাৰু দেওবাৰ আজি দেউতা ইয়াৰ আগত মা গৈ আছে সন্ধিয়া আছে কি লাইটকেইটা জ্বলিলে কি মজা লাগে ন এয়া লাইট গোটেই চাইডত লাইটবোৰ আছে আজি আমাৰ ধুনীয়াকৈ দৰ্শন হৈ গ'ল আৰু মানে বহুত লগ পাইছোঁ যিসকলে আমাৰ ফেমিলিত জইন হৈছে আৰু যিসকলে আমাক ভাল পায় আহি পেলাই নিজে মাত দিছে ভিডিঅ' কৰা নহ'ল বাৰু আজি মাহঁতে কিমান দিনৰ মূৰত আহিছে বছৰ হোৱা নাই দেই মই সুধিছোঁ কিমান দিনৰ ভণ্টিক লৈ আহিছোঁ তাৰপাছত আকৌ এই নতুনকৈ যিটো হেৰি বনালে তাত তেতিয়া আহিলোঁ দেউতাৰ কি ব্লগ বনাব তাই ব্লগ বনাইছে আৰু যাবলৈ কৈ দিয়ক কিবা এটা কৈ দিয়া কি ক'ম গালি কেইটা পাই দিয়ক তোমাৰ নামটো কি এই মানুহজনে লগ পালোঁ আৰু এই বাইদেউ লগ পালোঁ মোৰ নাম শ্ৰী মৃগাশ্ৰী হাজৰিকা মৃগাশ্ৰী হাজৰিকা তুমি ভিডিঅ' চাই থাকা ন কোন ক্লাছত মই ক্লাছ 2 ক্লাছ 2 বাইদেউ স্কুল শংকৰদেৱ বিদ্যা নিকেতন শংকৰদেৱ নাৰেংগী ঠিক আছে ভালকৈ পঢ়িবা দেই থেংক ইউ কোৱা থেংক ইউ বাই 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 না চব না পাত পটোৱা নাই একো নাই চব হাতে হাতে পাইছোঁ যে আকৌ আপোনাৰ কাৰণে তাকে প্ৰসাদ কেইটা অকণমান খোৱা আকৌ আৰু এটা লোৱাচোন হ'ব আপোনাৰ প্ৰসাদ ল'ব লাগে কলটো খাব লাগে বাইনা বুটকেইটা কিন্তু টান হৈ আছে বহুত দেই দাঁত ভাঙিব আমিতো গঙাপাৰলৈ আহিলোঁ ইয়াতে চাৰিওফালে মানে ইয়াতো বহুত মানুহ আৰু ইয়াতে মানুহবিলাকে গোটেই ধুনীয়াকৈ ভাত বনাইছে নিজে বনাই খাইছে কেনেকুৱা হৈছে দেখি এই মাই কিবা শুনিছে নে নাজানো দেই অকণ ডাঙৰকৈ ক'বা খালি নাই আজি মানে কিবা বৰদোৱাত যেন ফাকুৱাত আহিছোঁ এনেকুৱা নিচিনা লাগিছে এয়া চাওক মই বোলে ব্লগ নবনাওঁ সেইকাৰণে মোক গালি চাগে কেমেৰা চাগে ভালকৈ অনেই হোৱা নাই অন হৈছে কিয় নাই মোক গালি পাৰি আছে এই নকওঁ আৰু একো নকওঁ কোৱা নকওঁ এতিয়া ঘৰ যাওঁ বৰদোৱাৰ পৰা আহিলোঁ আহি পেলাই আজি এটা ডাঙৰ কাম কৰিলোঁ কি কৰিলোঁ কৈ দিছোঁ কোনো কথা নাই বতৰা নাই গাড়ীৰ পৰা নামিছোঁ গাড়ীখন পদূলিত ৰখাইছোঁ গাড়ীৰ পৰা নামিছোঁ কৈছে মই বকলি আনিব যাওঁ মাংস আনিব যাওঁ কিন্তু মই কিন্তু মাংস খাবলৈ সন্দেহ আছিলে মই জানোতো সেইকাৰণে আৰু মই আজি মাংস ফাৰ্ষ্ট টাইম বনালোঁ ইয়াতে এইয়া মাংস বনাই ৰেডি পূৰা কেমেৰা ধোঁৱা পৰি গৈছে এয়া চাওক পূৰা ড্ৰাই ফ্ৰাই কৰিছোঁ মই মানে ভয় খাই আছিলোঁ দেই কেনেকুৱা হ'ব কি বা বনাই মই কিন্তু যোগাৰ দিছোঁ তাৰপিছত মই টেষ্ট কৰিলোঁ ধুনীয়া বনাইছে আৰু সুখ মাংসটো হৈছে সুখ এয়াই সুখ আৰু মাংসটো মানে কি দি বনাইছোঁ ব্ৰকলি ব্ৰকলি আছে আৰু নেমু আছে
নেমু কাটি 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 তাত দি দিছোঁ আৰু দিছোঁ কিবা কিবি এদিন ভালকৈ বনাম কুলদীপৰ হাতেৰে মই দিছোঁনে কেমেৰাটোও ভালকৈ ধৰিব নাজানো মোবাইলটো কুলদীপৰ হাতেৰে ফাৰ্ষ্ট চিকেন খালোঁ ব্ৰকলি দি নেমু দি ধুনীয়া বনাইছে থেংক ইউ ৱেলকাম আৰু এতিয়া যাব ওলাইছে সেইটোৱে মানে বেয়া লাগে আৰু উপায় নাই গৈ আছোঁ বাৰু সোনকালে আৰু সিও মনটো বেয়া কৰে মোৰো মনটো বেয়া লাগে এনেকৈ চলি থাকিব আৰু ন জীৱন সোনকালে যাম ভাবিছিলোঁ কিন্তু মানে সেয়াই আৰু 4:30 বাজি গ'ল 4:35 হৈ গ'ল আৰু আজি কেইগৰাকী লগ পালোঁ বৰদোৱাত সকলোকে বহুত বহুত ধন্যবাদ নিজে আহি ধুনীয়াকৈ মতাৰ বাবে তেনেকৈ মাতিলে ভাল লাগে লগ পাওঁ মানুহখিনিক আৰু এই মৰমখিনি সদায় বুকুত কঢ়িয়াই লৈ ঘূৰি ফুৰিছোঁ আৰু আমি এটা ভাবিছোঁ এই আৰু মই এই যিটো আমাৰ গানখিনিকো ছাপোৰ্ট কৰিছে গতিকে লাহে লাহে গানৰ ফালেও আমি মানে একেলগে আমি কিছুমান গান আপলোড দিম এই ঘৰলৈ গৈ লওক আপোনালোকে ইমান ধুনীয়া কমেণ্ট কৰিছে ছাপোৰ্ট কৰিছে সেইখিনি পাই বহুত ভাল আমি ভবাই নাছিলোঁ আচলতে কিন্তু ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰিলে